মুখ্যমন্ত্ৰীয়ে কালি যি ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে যে ৩৮% বৃদ্ধি হ'ব মিয়াৰ যি জনসংখ্যা আৰু এক আচলতে ভয়াৱহ খবৰ বুলি ক'ব লাগিব অসম আৰু অসমীয়াৰ কাৰণে। আৰু এই যি তথ্য মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ পিছতে দেখা গৈছে সকলোতে আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সকলো শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। কিদৰে আচলতে এই যি মিয়াৰ যি আচলতে জনসংখ্যা বা কিদৰে তেওঁলোকক আচলতে নিয়ন্ত্ৰণ কৰিব পৰা যাব, তাৰ কাৰণে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেনেধৰণৰ বিভিন্ন আচলতে আলোচনা ইতিমধ্যে চলা পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰীয়েও কৈছে যে দুখনকৈ আগন্তুক যি বিধানসভাত দুখনকৈ আইনো তেওঁলোকে আনিব এইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। আৰু এতিয়া মই বিশ্বনাথৰ একাংশ লোক আছে, মই প্ৰথমতেই ৰুদ্ৰ ঢুংগেলৰ পৰা মই আপোনালোকৰ পোনে পোনে জানিব বিচাৰিম। এক আচলতে ভয়াৱহ তথ্য, এক সৰ্ববৃহৎ আচলতে জনসংখ্যাৰ দিশে আগবাঢ়িছে। 38% জনসংখ্যা বৃদ্ধি হ'ব মিয়াৰ। এই যি তথ্য কালি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে, এইটো শুনাৰ পিছত কেনেধৰণৰ প্ৰতিক্ৰিয়া? আচলতে 38 নহয়, এইটো চৰকাৰীভাৱে তথ্য হ'ব পাৰে 38, কিন্তু আমাৰ মতে আমি অনুমান কৰা মতে 42% ইতিমধ্যে হৈ গৈছে। আমাৰ অসমৰ বহুকেইখন জিলা মুছলিম সংখ্যাগৰিষ্ঠ হৈ গৈছে। আমি তাত মানে সোমালেই ভয়াৱহ এক পৰিস্থিতি দেখিবলৈ পাম। নিশ্চয় আমি গৈ থাকোঁ প্ৰায় সেইবিলাক ঠাইত। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে যে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মতে আমি পৰামৰ্শ আগবঢ়াওঁ যে প্ৰথমতে প্ৰতিটো যি আৰক্ষী অধীক্ষকৰ যি ক্ষেত্ৰ আছে, সেই ক্ষেত্ৰত থকা প্ৰতিটো থানাবিলাকক অপৰাধ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ যি এটা অপৰাধিক চৰিত্ৰ সেইটো নিয়ন্ত্ৰণৰ কাৰণে প্ৰথম ব্যৱস্থা ল'ব লাগিব। দ্বিতীয় কথা হ'ল কি, জনসংখ্যা যি দ্ৰুতগতিত তেওঁলোকৰ বৃদ্ধি পাই আছে, সেই জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰতকৈ কঠোৰ আইন অসমত প্ৰৱৰ্তন কৰিব লাগিব। আৰু তৃতীয়তে এই যে হত্যা, হিংসা, ধৰ্ষণ এইবিলাকৰ যি বিভিন্ন ঠাইত গৈ য'ত মানে খিলঞ্জীয়া অসমীয়া মানুহৰ যে বেছি জনবসতি, সেইবিলাক স্থানতো বিভিন্ন কামত তেওঁলোকে গৈ পেলাই অপৰাধিক কাম তাত সম্পন্ন কৰি পেলাই পলাই যায়। এইবিলাক সকলো ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ দৃষ্টি নিক্ষেপ কৰি তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ এটা প্ৰচেষ্টা চলাব লাগিব বুলি আমি বিবেচনা কৰোঁ। আৰু বিশেষকৈ এইটো অসম জননীৰ বাবে এটা বহুত ভয়ানক পৰিস্থিতি। আমাৰ কোনো আপত্তি নাই যে আমি সমিল মিলেৰে যদি বসবাস কৰি থাকিব পাৰোঁ, কিন্তু মুছলমানসকলৰ প্ৰবৃত্তি এটা আপোনালোকে সকলোৱে জানে যে তেওঁলোকৰ যি জনসংখ্যা বৃদ্ধি পোৱাৰ পিছত তেওঁলোকৰ যি ভূমি মানে লেণ্ড দাবী হৈ ওচৰ চুবুৰীয়া যি অঞ্চল আছে সেইবিলাকক গৈ পেলাই অত্যাচাৰ চলায়। এনেবিলাক কাৰণত তাৰ পৰা মানুহ পলাবলগীয়া অৱস্থা হয়। এনেকুৱা হৈ পেলাই এটা সময় এনেকুৱা আহিব যে অসমত মানে হিন্দু মানুহ শূন্য হৈ যাব পাৰে। সেইকাৰণে চৰকাৰক আমাৰ অনুৰোধ, চৰকাৰে কঠোৰ ব্যৱস্থা, কঠোৰ আইন প্ৰণয়ন কৰি এই বস্তুটো নিয়ন্ত্ৰণ কৰিব লাগে বুলি মই ভাবোঁ ব্যক্তিগতভাৱে। ৰাজনৈতিকভাৱেও তেওঁলোক যথেষ্ট শক্তিশালী হৈ পৰিব। হয়, ৰাজনৈতিক আমাৰ গণতান্ত্ৰিক দেশত কি আছে, ভোটৰ কথা আছে। জনসংখ্যা য'ত যোনে ভোট বেছি পায় তেওঁ জিকি যায় আৰু তেওঁলোক আইন নিৰ্মাতা হৈ পৰে। এতিয়া চলে বলে কৌশলে হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত কৰি সেই একাংশই ভাবিছে যে এই মুছলমানসকলক লগত লৈ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছে বিশ্বনাথবাসীৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে সকলোৱে উদ্বিগ্নতাই বিৰাজ কৰিছে আচলতে সকলোৰে মাজত যে এই যি আচলতে এই যি 38% বৃদ্ধি পাব বুলি কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে, যে মিয়াৰ যি সম্প্ৰসাৰণ বা মিয়াৰ যি জনগাঁথনি 38% বৃদ্ধি পাব। গতিকে যথেষ্ট এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত। আমি আপোনালোকক হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি গৈছোঁ উদিত নাৰায়ণ কলিতাৰ ওচৰলৈ, গোৱালপাৰাৰ পৰা আমাক প্ৰতিক্ৰিয়া জনাব। উদিত, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে এই যি তথ্য পোহৰলৈ আহিছে, মুখ্যমন্ত্ৰীগৰাকী যি বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে যে অসমৰ বাবে এয়া ভৱিষ্যত দিশলৈ কিমান ভয়ংকৰ হ'ব আৰু মিয়াৰ যি এই জনগাঁথনি ৰোধ কৰাৰ বাবে কি ব্যৱস্থা ল'ব লাগে হয়তো চৰকাৰে, এই সন্দৰ্ভত গোৱালপাৰাবাসীৰ কি প্ৰতিক্ৰিয়া? উদিত। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মিয়াক লৈ যি বিস্ফোৰক মন্তব্য, সেই মন্তব্যৰ পাছতে আচলতে গোৱালপাৰাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত মোৰ লগত কেইবাগৰাকীও ব্যক্তি উপস্থিত আছে। মই পুনতে আপোনাক ওলাইছোঁ। মুখ্যমন্ত্ৰীৰ বক্তব্য ইতিমধ্যে আপোনালোকে শুনিছে কালি। কি ক'ব গোটেই বিষয়টো? নাই, এইটো খুব এটা চেঞ্চিটিভ বিষয় হয়। একচুৱেলি কি হয়, যিখিনি এই মিয়া লোকসকলৰ তেওঁলোকৰ জনগাঁথনি পৰিৱৰ্তন হৈছে, সমগ্ৰ অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে। আমাৰ যিখিনি ইণ্ডিজিনিয়াছ আমাৰ যোনটো খিলঞ্জীয়া লোকসকলৰ কাৰণে এটা ভাবুকি স্বৰূপ হৈ পৰিছে। কিয় জানে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ সংখ্যা বেছি, তেওঁলোকৰ কি হয় কম বয়সত বিয়া পাতে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক স্কুল ড্ৰপ আউটো হয় বেছিভাগৰে। গতিকে স্কুল ড্ৰপ আউট হোৱাৰ পিছত তেওঁলোকে কি কৰে, বিয়া দিয়ে।
তো বিয়া দিয়াৰ পিছত ল'ৰা ছোৱালী অধিক হয় তেওঁলোকৰ জনগাঁথনি তেনেকৈ পৰিৱৰ্তন হৈ আছে আৰু দেখা যায় যে কি ইকনমিক ছাইডত আমাৰ প্ৰব্লেম হৈ আছে গতিকে চৰকাৰে কৰিবলগীয়া বিশেষভাৱে হেৰি কৰিব লাগে কি কিছুমান এৱেৰনেছ ক্ৰিয়েট কৰিব লাগে এই জনসংখ্যাটো কেনেকৈ ৰোধ কৰিব পাৰি বা কেনেকৈ বৃদ্ধি নোহোৱা কম কৰিব পাৰি তাৰ ওপৰত এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব স্কুল ড্ৰপ আউটটো বন্ধ কৰিব লাগিব তেওঁলোকে এডুকেটেড কৰাৰ চেষ্টা কৰিব লাগিব তাৰোপৰি আমাৰ যিবিলাক আছে ফেমিলি প্লেনিঙৰ কাৰণে ব্যৱস্থা যিবিলাক আছে যিবিলাক আমাৰ বিভাগ আছে চৰকাৰী বিভাগ হেল্থ ডিপাৰ্টমেণ্টৰ লগত যিবিলাক লাইন ডিপাৰ্টমেণ্ট আছে সেই লাইন ডিপাৰ্টমেণ্টৰ কাম হ'ব কি এইটো এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব যে দুটাৰ ওপৰত যাতে সন্তান জন্ম নহয় বা দুটাৰ ওপৰত যদি সন্তান তেওঁলোকে জন্ম দিয়ে তেওঁলোকক ইকনমিকেলি ব্লকেট কৰিবলৈ ইকনমিক ব্লকেট মানে ইন দ্য চেন্স তেওঁলোকৰ চৰকাৰী সুবিধা কিছুমান থাকে বা চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকক বন্ধ কৰিব লাগিব বা চৰকাৰী যিবিলাক ঠিকা ঠুকুলি আছে কাম কাজ আছে সেই ঘৰৰ মানুহবিলাকক বা ইকনমিক ফালে তেওঁলোকে যাতে আগবাঢ়িব নোৱাৰে প্লাছ আমাৰ যিখিনি মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে যে আমাৰ মুছলিম মানুহক মাটি বিক্ৰী কৰাৰ কাৰণে যিটো এটা নিয়ম আনিছে এটা টাইট এটা ৰুল আনিছে তেওঁলোকে তেনেকুৱা ধৰণে যদি চিন্তা কৰে গতিকে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কিছু বিৰূপ হেৰি পৰিব একজেক্টলি এইটোতো খুব এটা ডেঞ্জাৰাছ কথা তাৰমানে যদি 38% যদি নেক্সট লোকপিয়লত আহি যায় গতিকে এইটো মানে ত্ৰিপুৰাৰ দৰে হৈ যাব তাৰমানে আমাৰ যিখিনি ইণ্ডিজিনিয়াছ মানুহখিনিয়ে যিটো ভাষা কালচাৰ সংস্কৃতি চব লোপ পাই যাব গতিকে এইটো আমি এতিয়াৰ পৰাই যদি আমি এটা চেঞ্চিটিভ হেৰি কৰি পেলাই যদি কামটো কৰোঁ নিশ্চিতভাৱে কিছু পৰিমাণে এইটো কম কৰাৰ কাৰণে চেষ্টা হ'ব পাৰে বুলি মই হেৰি কৰিছোঁ বিচাৰিছোঁ এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া প্ৰয়োজন আছে একজেক্টলি এইটোতো যথেষ্ট গুৰুত্ব দিবই লাগিব চাওক নহ'লে কি হ'ব গতিকে যিটো হাৰত তেওঁলোকৰ ধৰক সোনকালে বিয়া দিয়ে সোনকালে বিয়া হয় কলিতা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল গোৱালপাৰাৰ এজন লোকৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আমি এইবাৰ গৈছোঁ ধুবুৰীলৈ ধুবুৰীৰ পৰা আমি জ্যেষ্ঠ সাংবাদিক ৰাজীৱ চৌধুৰীৰ সৈতে সংযুক্ত হৈছোঁ ৰাজীৱ যি তথ্য আচলতে পোহৰলৈ আহিছে যে 38% বৃদ্ধি পাব পাৰে হয়তো মিয়াৰ যি এই জনগাঁথনি আৰু অসমৰ বাবে এই ভৱিষ্যতলৈ অসমৰ বাবে কিমান ভয়ংকৰ হ'ব পাৰে বা মিয়াৰ এই জনগাঁথনি ৰোধ কৰাৰ বাবে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই সন্দৰ্ভত ধুবুৰী ৰাইজৰ কি প্ৰতিক্ৰিয়া ৰাজীৱ এই প্ৰশ্নলৈ মোৰ লগত থকা 3জনকৈ সমাজ সচেতন ৰাইজ আছে তেওঁলোকক মই পোনে তেওঁলোকক সুধিছোঁ যে কি ধৰণে হ'বলৈ গৈ আছে মই প্ৰথমতে আপোনাৰ ওচৰত আহিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে আগন্তুক যোনটো লোকপিয়াল হ'ব তাতে মিয়া মুছলমানসকলৰ যি পাৰ্চেণ্টেজ 38% লৈ আহিব ই কিমান ভয়ানক হ'ব পাৰে অসমৰ বাবে তাৰমানে আমাৰ মুখ্যমন্ত্ৰী এই বস্তুখিনি ক'ল যে 38%লৈকে হ'ব তেওঁ বস্তুখিনি বুজি পাইছে তাৰ কাৰণে কৈছে কি যে এইটো এটা ভয়াৱহ বস্তু হ'ব এতিয়া কথাটো হ'ল আমাৰ অসমৰ যি মুছলমান মানুহ আছে তেওঁ কিন্তু খিলঞ্জীয়া মুছলমানে কিন্তু নিজৰ পৰিচয়খন কিন্তু অসমীয়াহে দিব খিলঞ্জীয়া মুছলমানে আৰু যেইবিলাক মানুহে মিয়া বুলি দিছে নিজৰ পৰিচয়খন আপোনালোকে কওকচোন 15-20 বছৰ আগত এনেকৈ টিভিত বা ক'তে বা আমি এনেকৈ মিয়া সম্প্ৰদায়ৰ নৰ্থ ইষ্টত কালচাৰত কেতিয়াবা শুনিছিলোঁ জানো শুনা নাই কিন্তু এতিয়া ভোটৰ ৰাজনীতি আৰু যি সাম্প্ৰদায়িক ৰাজনীতিৰ কৰাৰ বাবে এই বস্তুখিনি আহিছে এইবিলাক বস্তু তাৰমানে বিৰোধী যি আছে চৰকাৰৰ বিৰোধী তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতি কৰাৰ কাৰণে এইবিলাক কৰি আছে মানে এটা মিয়া সম্প্ৰদায় ক'ৰ পৰা আহি গ'ল ক্ৰিয়েট কৰি পেলাই এনেকৈ কৰি আছে কিন্তু ঘটনা হ'ল আমাৰ অসমীয়া মুছলমানে খিলঞ্জীয়া মুছলমানে কিন্তু নিজৰ পৰিচয় কিন্তু অসমীয়াহে দিব কাৰণ তেওঁলোকে জানে যে আমাৰ দেউতা আমাৰ মায়ে অসমীয়া কালচাৰত ডাঙৰ দীঘল হৈছে আমাৰ নিজৰ পৰিচয়খন অসমীয়াহে তো ইয়াৰ কাৰণে কৈছোঁ যে এইবিলাকে নিজৰ পৰিচয় মিয়া বুলি দিব বা এইবিলাকৰ হয় মানে তেওঁলোকৰ সন্তোষজনক নাগৰিকো হ'ব পাৰে কাৰণ আমাৰ অসমত এই ৱাৰ্ডটো আছে সন্তোষজনক নাগৰিকত এটা কনচেপ্ট আছে বস্তুখিনি সন্তোষজনক নাগৰিকত হেৰিটো পৰিব পাৰে আৰু এইবিলাকক ছাপৰ্ট কৰি আছে তেওঁবিলাকেও সন্দেহজনক নাগৰিকৰ ভোট বেংকৰ প্ৰেমী ভোট বেংকৰ ৰাজনীতিহে কৰি আছে তো ইয়াৰ কাৰণে হ'ল আমি চৰকাৰত আমি বিচাৰোঁ যে চৰকাৰ এইটো বিষয়ত লৈ গুৰুত্বপূৰ্ণ বিষয়ত লৈ এইবিলাকৰ বিষয়ত আইন প্ৰণয়ন কৰিব আইন কি কৰিবলৈ সমাধানটো হ'ল কোনো এক বিশেষ সম্প্ৰদায় নিজৰ সংখ্যা বঢ়োৱাৰ বাবে ডেম'গ্ৰাফিক চেঞ্জ কৰিবৰ বাবে যে সন্তান জন্ম দি যাব এনেকৈ নহ'ব 2 চাইল্ড পলিচি কঠোৰভাৱে এপ্লাই কৰিব লাগে আইন প্ৰণয়ন কৰিব লাগে এইবিলাক কণ্ট্ৰল কৰিব লাগে এইবিলাক এনেকৈ কৰি আৰু যদি কোনো মানুহে যদি নিজৰ মিয়া বুলি এনেকৈ পৰিচয় দি আছে তেওঁলোকে যদি একটা সুকীয়াকৈ নিজৰ এটা মানে নতুনকৈ এটা পৰিচয় দিব বিচাৰিছে তেনেহ'লে সংখ্যালঘুৰ
বিষয় লৈ যি হা সুবিধা পাই থাকে এইবিলাকক কাটিব লাগে কাৰণ 38% হোৱা মানে তেওঁলোকে 38% মানে মেজৰিটিৰ ফালে যোৱা তেওঁলোকৰ এই মাইনৰিটিৰ যিবিলাক হা সুবিধা আছে এইবিলাক অসমত সব কাটি দিব লাগে আৰু খিলঞ্জীয়া মানুহ অসমীয়া যিবিলাক আছে যিবিলাক খিলঞ্জীয়া মুছলমান আছে তেওঁলোকৰ কাৰণেহে খালি মাইনৰিটিৰ বাবে সংখ্যালঘুৰ বাবে যি হা সুবিধা আছে এইবিলাক ৰাখি দিব লাগে এইটোৱে হ'ল সমাধান একেটাই প্ৰশ্ন আপোনাৰ ওচৰতে দাদা 38% লোকপিয়ালত আহিব মিয়া মুছলমানৰ সংখ্যাটো কিমান ভয়ানক বুলি ভাবে এটু আমার আসামের জন্য খুব ভয়ঙ্কর অবস্থা আপনারা জানেন কিছুদিন আগে সারা আসাম মাইনরিটি শব্দ বা আমার যেটু মিয়া শব্দ বাংলাদেশি যেভাবে বাংলাদেশের লোক আসামকে দখল করছে এরা ভাবে যে আমাদের ভবিষ্যৎ আসামটা আমাদের মুখ্যমন্ত্রী আমরা বাংলাদেশি লোক দিয়ে করাবো এই পদক্ষেপ আমি মাননীয় মুখ্যমন্ত্রীকে বলবো যেভাবে উচ্ছেদ এই যে আপনার কিছুদিন আগে দেখেছেন টিভিতে যে ফরেস্টের জায়গাগুলি দখল করে বাংলাদেশে যে ভোট ব্যাংকে তৈরি হয়ে গেছে মাননীয় মুখ্যমন্ত্রী যে উচ্ছেদ করে দিয়েছে আমি বলবো মাননীয় মুখ্যমন্ত্রী এই সবকা সাথ সবকা বিকাশের যে নীতি এটাকে টোটালি বন্ধ করে দিতে লাগে এই বাংলাদেশি কোনো প্রশ্রয় আমাদের আসামে চলবে না সরকার পুরো পদক্ষেপ নিতে লাগে আমরা আসামের সব অসমীয়া জনজাতি আমরা সরকারের সঙ্গে আছি সরকার পদক্ষেপ নেবে আমরা সরকারকে সমর্থন দেব আপোনাৰ ওচৰত আছোঁ দাদা 38% লোকপিয়ালত আহি যাব মিয়া মুছলমানসকলে এটা তথ্য ওলাই দিছে এই কিমান ভয়ানক বুলি ভাবে ভয়ানক কি হ'ব নহ'ব এইটো পিছত কথা ফাৰ্ষ্ট কথা হ'ল দুটা কাৰণত এইবিলাক হৈ আছে এটা হ'ল জন্ম নিয়ন্ত্ৰণ হোৱা নাই কাৰণ সেইটো চকুত চৰকাৰত দিব লাগে চৰকাৰৰ যিহেতু আইন আছে সেই আইনটো মানি চলিব লাগিছিল ৰাইজক আৰু চৰকাৰো কঠোৰ হ'ব লাগিছিল আৰু এটা হ'ল যেটো বহিৰাগত বহুত সোমাইছে হয়তো যাৰ কাৰণে এইটো হ'ব পাৰে কিন্তু বহিৰাগত যদি সোমাইছে অসমত তেনেহ'লে এইটো কাৰ্ড দায়ী এইটো চেণ্ট্ৰেল ফ'ৰ্চ আমাৰ তাতে আছে আমাৰ অসম পুলিচ আছে চেণ্ট্ৰেল ফ'ৰ্চ থকা সত্ত্বেও ৰাজীৱ চৌধুৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে প্ৰতিগৰাকী সচেতন নাগৰিকে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে চৰকাৰ অধিক কঠোৰ হ'ব লাগিব আৰু জনসংখ্যা ৰোধৰ ক্ষেত্ৰত আচলতে কঠোৰ আইন প্ৰণয়ন কৰিব লাগিব শিক্ষাগত অৰ্হতাই বিশেষ সম্প্ৰদায়ৰ মাজত শিক্ষাগত অৰ্হতা বৃদ্ধি কৰিব লাগিব নহ'লে অন্যথা অসমৰ ভৱিষ্যতলৈ এক আচলতে ভৱিষ্যতলৈ যথেষ্ট বিপদৰ আশংকা কৰা হৈছে বা ভৱিষ্যত যে খিলঞ্জীয়াৰ বাবে ভাবুকি কঢ়িয়াই আনিব এই তথ্যই